আকাশী গংগা আপোনাক এটা অনুৰোধ কৰোঁ, আপুনি আৰু নম্ৰতা আমি জেলত থাকোঁতে যাতে খবৰ ল'বলৈ না। দাদা তুমি আৰু বা আমাৰ খবৰ ল'বলৈ কেতিয়াও নাহিবা। আমাক এনেকৈ থাকিবলৈ দিয়া। ভালদৰে থাকিবি বা। বুজিছা ভৰত, এইবাৰ বা তুমি এটা কামেই কৰিবা। কি? তুমিও কোৰ্টলৈ ওলাবা, তেতিয়া এনেকে আৰু সুধি থাকিব নালাগে। ভাল মানুহজনক আপুনি কোৰ্টলৈ যোৱা কথা কৈছে? কিয়? কৈ দিয়ক আকৌ। লোৱা। থেংক ইউ। কি বনাইছোঁ নাজানো আৰু ভণ্টি বাহিৰলৈ পঢ়িব যোৱাৰ পিছত কেৱল মই মোৰ কাৰণেহে বনাওঁ। একচুৱেলি এইটো মোৰ কাৰণে ভাল, আনেহে বেয়া পায়। ঠিকে আছেতো, মাত্ৰ অকণমান চেনি বেছি হৈছে। হয় নেকি? এটা কাম কৰোঁ নেকি, চেনি কমকৈ দি বনাই আনো। নালাগে দিয়া, মই এনেই তোমাক ধেমালি কৰিছোঁ। প্ৰতিটো বস্তুৱে জোখত হৈছে। চাহপাত, চেনি, তাতে তুমি এই আদা অলপ থেতেলি দিছোঁ। অঁ, এতিয়া কোৱাচোন তোমাক কি সহায় লাগে? মই মোৰ দেউতাৰ হত্যাকাৰীক বিচাৰিব খোজোঁ। দেউতাৰ লগত একেলগে কাম কৰা মানুহ এজন আছিল। সকলোৱে তেখেতক কলিতা বা কলিতা দা বুলি মাতিছিল। তেখেতক বিচাৰি উলিয়াব লাগে। তাৰমানে কলিতাই তোমাৰ দেউতাক হত্যা কৰিছিল নেকি? নহয়, মানে কলিতাই নিশ্চয় গম পাব সেইজন কোন আছিল, যাৰ বাবে মই সৰুতেই মোৰ মা দেউতাক হেৰুৱাবলগীয়া হ'ল। চোৱা, যদি তেখেতে জানেই ইমান, তেওঁ কাকো একো নোকোৱাকৈ আছেনে? বিশেষকৈ তোমাৰ আইতাকটো জনাব লাগিছিল। দেউতাৰ মৃত্যুৰ পিছত এদিন কলিতা তুমি? কি হৈছে তোমাৰ? মানুহটো এনেকৈ ঘামিছা যে? নহয় মানে কলিতা, তুমি সেইফালে কি চাই আছা? এইটো ডাঙৰ কথা এটা। কি ডাঙৰ কথা? মানে ছাৰ আৰু বাইদেউৰ এক্সিডেণ্টত মৰা নাছিল। এইবোৰ তুমি কি কৈছা? এইটো সাধাৰণ কাৰ এক্সিডেণ্ট নহয়, এইটো মাৰ্ডাৰ হয়। মই সঁচা কথা কৈছোঁ খুইদেউ। কোনে মোৰ ল'ৰা বোৱাৰীক হত্যা কৰিছে? কোৱা কলিতা, কোৱা। মই জনাত নোকোৱা কিয়? মোৰ ল'ৰা বোৱাৰীক কোনে হত্যা কৰিছিল? কোৱা কলিতা। মই একো নাজানো, দেই। কলিতা, কলিতা! আচ্ছা, বুজিলোঁ। প্ৰথমতে আমি কলিতাক বিচাৰিব লাগিব। তুমি মোক সহায় কৰিবানে? কিয় নকৰিম কোৱা? মোৰ এটা অনুৰোধত আৰাধ্যহঁতক সহায় কৰি তুমি এই কেছটো খেলি আছা। এতিয়ালৈকে পে'মেণ্টৰ নামত তুমি এটকাও ল'ব খোজা নাই। তুমি ইমানখিনি কৰাৰ পাছত মই তোমাক এইখিনি কৰি দিব নোৱাৰিমনে? চিন্তা নকৰিবা নৈতিক, আমি কাইলৈ ওলাম। ক'ত সেই কলিতাক বিচাৰি পাম সেয়া চাম।
এইজনী চাকৰটোক মাৰ্ডাৰ কৰা মাইকীজনী আৰু ল'ৰাটোৰ সম্পৰ্কীয় নহয়নে? সম্পৰ্কীয় মানে এইটো মাইকীজনীৰ গিৰিয়েক। দেখিছ বুঢ়াই এবাৰ ঘৰ কব্জা কৰিবলৈ অহা নাইতো। জীয়েকজনী দেখোন ইয়াতে আছে। হয় নেকি? বৰ লোভীয়া মানুহ দেই এইবিলাক। ব'ল গৈ থাকোঁ। বল বল। মাজনী মাজনী নম্ৰতা দেউতা আহিছে নেকি? মাজনী হয়, দেউতাৰে মাত। নম্ৰতা দেউতা মাজনী আহিলা? তোক মই নিবলৈ আহিছোঁ। এই মৰিশালীত তই অকলে থাকিব নালাগে। মই এটা দায়িত্বত আছোঁ দেউতা। দায়িত্ব? অঁ, এই ঘৰখনৰ চাবিকোচাৰ দায়িত্বত। মই ঠিক বুজা নাই। ইমানখিনি হৈ যোৱাৰ পিছতো এইখন ঘৰৰ তই মৌ হেৰিব পৰা নাই? নহয় দেউতা, তুমি মোক ভুল বুজিছা। ভাবিছিলোঁ তই ভাল পৰ্যায়লৈ ঘূৰি আহিবি, কিন্তু তোক আৰাধ্যাই ৰেহাই দিয়াটো ভুল হৈছে। ইমান ৰং হলোৱা মানুহ হবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। দেউতা মই নুশুনো, ইলমান শব্দ এটাও তোৰ মুখৰ পৰা শুনিব নিবিচাৰোঁ। বিজয়নগৰৰ মানুহবোৰে ঠিকেই কৈছে। কি কৈছে? আমি বৰ লোভিয়াৰ জাত হওঁ। কুকুৰৰ নেচ চিধা হ'লেও আমি বৰ চিধা নহওঁ, কেতিয়াও নহওঁ। দেউতা তুমি মোক ভুল বুজিছা দেউতা। মই এই ঘৰ মাটি সম্পত্তিৰ লোভত ইয়াত থকা নাই। মই চকীদাৰী কৰি আছো। আৰাধ্যাৰ সম্পত্তিৰ চকীদাৰ মই। সিহঁত এই ঘৰলৈ অহাৰ দিনাই মই ইয়াৰ পৰা ওলাই যাম। চাহকাপ লওক। কি চাই আছেনো ইমানকে? চাইছোঁ সিহঁতক। কি? চোৱাচোন, নৈতিকৰ লগত আৰাধ্যাই হাঁহি ফুৰ্তি কিমান কথা পাতি আছে। সিহঁত দুজনে ইজনে সিজনক ভালদৰে বুজি পাবলৈ লৈছে। আপুনি কি বুজাবলৈ খুজিছে? তুমি বুজিও নুবুজাৰ ভাও ধৰি আছা যে, সেইটোকে। তই মোক মোৰ ল'ৰা আৰু বোৱাৰীৰ হত্যাকাৰীক শাস্তি দিবি বুলি ইমান বছৰৰ পিছত কিয় মিছা সপোন দেখুৱাইছিলি? কিয়? নালাগে দে, তই একো কৰিব নালাগে। আকাশী গংগা, আকাশী গংগা।
বিচাৰি পালি? নাই, ভাগৰি পৰিছ? ইমান সহজতে ভাগৰি গলি? তই সঁচাকৈয়ে বিশ্বাস বৰুৱাৰ সন্তান হয়নে? আইতা, মোৰ বিশ্বাসে কেতিয়াও ভাগৰি পৰা নাছিল। তাৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰা শত্ৰুৱে তাৰ অজ্ঞাতেই তাক হত্যা কৰিছিল। সেই শত্ৰুক আজি অত বছৰে মই বিচাৰিব পৰা নাছিলোঁ একমাত্ৰ তোৰ বাবে। তোৰ কথা ভাবিয়ে মই দুখোজ পিছুৱাই দিছিলোঁ। মই জানিছিলোঁ যিসকলে তোৰ মাৰ আৰু দেউতাৰক হত্যা কৰিছে সিহঁতে মোক আৰু তোকো এটা সময়ত হত্যা কৰিব। মোৰতো জীয়াই থকাৰ কোনো হেঁপাহেই নাছিল, কিন্তু তোৰ মুখখনলৈ চাই মই ৰৈ গৈছিলোঁ। তই মোক মোৰ ল'ৰা আৰু বোৱাৰীৰ হত্যাকাৰীক শাস্তি দিবি বুলি ইমান বছৰৰ পিছত কিয় মিছা সপোন দেখুৱাইছিলি? কিয়? নালাগে দে, তই একো কৰিব নালাগে। তোৰ ভাগৰ লাগিছে নহয়, যা আৰাম কৰগৈ। আইতা, মই তুমি ভবাৰ দৰে সহজতে সেই অপৰাধীক কেতিয়াও এৰি নিদিওঁ। মাথো দুদিনমান অপেক্ষা কৰা। তোমাৰ মনৰ ভিতৰত তপতপকৈ জ্বলি থকা জুইকুৰা নুমুৱাম মই সেই শত্ৰুৰ চকু পানীৰে। মোক ক্ষমা কৰিবি নৈতিক, মোক ক্ষমা কৰিবি। তোৰ দৰে কোমল মনৰ মানুহ এটা লোৰ দৰে কঠিন কৰিবলৈ মই তেনেকে কলো। তই মোৰ বিশ্বাসৰেই সন্তান, মানুহক ভাল পোৱা, মানুহৰ বাবে জীৱন দিয়া মোৰ বিশ্বাসৰ সন্তান। মোক ক্ষমা কৰি দিবি। মই স্বাৰ্থপৰ হৈ তোক নৰকৰ বাট দেখুৱাইছো। যি বাটেৰে গ'লে ফুলৰ সলনি তই মাথো খাইহে পাবি। ধন্যবাদ আপোনালোকে যে এইখিনি ইনফৰ্মেশ্যন দিলে আমাক। আমি জনাখিনি ক'লো, আমি যাতে একো বিপদত নপৰোঁ। নাই নাই, আপোনালোকে চিন্তা কৰিবলগীয়া নাই। আপোনালোকে বিপদত পৰিবলগীয়া একো কথাই কোৱা নাই। আকাশী গংগা, আকাশী গংগা। কোন কৰ কিছু নাহিবি।
কেলে আহিছে ইয়ালে নাহিবি কৈছো নহয় নাহিবি মোৰ ওচৰলৈ নাহিবি মই সঁচাকৈয়ে বৰ পাপী মোৰ জীয়াই থকাৰ অধিকাৰ নাই ধন্যবাদ আপোনালোকে যে এইখিনি ইনফৰমেশ্যন দিলে আমাক আমি জনাখিনি ক'লো আমি যাতে একো বিপদত নপৰোঁ নাই আপোনালোকে চিন্তা কৰিবলগীয়া নাই আপোনালোকে বিপদত পৰিবলগীয়া একো কথাই কোৱা নাই চিন্তা কৰিব নালাগে আহিছোঁ আমি আহিছোঁ এতিয়া মানিক নগৰ গ'লেহে গম পাম দেৱেন কলিতা মানুহজন আছেনে নাই তাকে তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী